মা চাকি এগছ জ্বলাই দিয়া। মায়ে মোক চাকি এগছ জ্বলাই দিয়ে, চাকি গছ জ্বলাম। সেয়াই আছিল মাতৃৰ লগত পুত্ৰৰ শেষ ফোন। বিগত ৩০ জুনত ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই যোৱা পুত্ৰৰ নাই সন্ধান। পুত্ৰৰ চিন্তাত পিৰালিত বহি মাতৃ পিতৃৰ হিয়া ভঙা কান্দোন। বহিৰাজ্যলৈ কৰ্মৰ সন্ধানত ওলাই যোৱা পুত্ৰৰ সৈতে কি ঘটিল? নাই একো খবৰ। পুত্ৰৰ সৈতেও নাই কোনো যোগাযোগ। কান্দি কান্দি ভাগৰি পৰিছে পিতৃ মাতৃ। বহিৰাজ্যত অসমৰ যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। একেখন গাঁৱৰে আন এজন যুৱকৰ ওপৰত সন্দেহ পৰিয়ালৰ। ধীৰু ডেকা নামৰ ল'ৰাটো ঘৰৰ পৰা কৰ্মসূত্ৰে বাংগালুৰুলৈ বুলি ওলাই গৈছিল। একেখন গাঁৱৰে জোনমণি পাটৰ নামৰ যুৱকৰ সৈতে একেলগে গৈছিল ধীৰু। বিশাখাপট্টনমৰ পৰা মাতৃলৈ কৰিছিল ফোন। ফোনতে ল'ৰাটোৱে কান্দি কান্দি কৈছিল, মা চাকি এগছ জ্বলাই দিয়া, মই আৰু নাবাচিম। সেয়াই আছিল শেষ ফোন। তাৰ পিছত খবৰ নাই ল'ৰাটোৰ। এফালে ৪ দিনৰ আগতে ঘৰলৈ উভতি আহিল একেলগে যোৱা জোনমণি পাটৰ। কিন্তু ধীৰু ডেকাৰ মাক দেউতাকক একোৱেই জনোৱা নাই ধীৰুৰ কথা। আনহে নালাগে মাক দেউতাকক এবাৰ লগো কৰা নাই জোনমণি পাটৰে। ৩০ তাৰিখে ঘৰৰ পৰা ওলাই গৈছিলে বেংগলৰলৈ। বিশাখাপট্টনৰ পৰা সেই তাৰ পৰা নাইকিয়া হৈ আছে। আজিলৈ কোনো যোগাযোগ নাই। গৈছে জোনমণি পাটৰ, আমাৰ ইয়াৰ ল'ৰা এটাৰ লগতে জোনমণি পাটৰ বুলি কয়। সেই ল'ৰাটো আজি ৩-৪ দিন হ'ল ঘৰ পালেহি, কিন্তু ঘৰত এটা বাতৰিও দিয়া নাই, একোৱে কৰা নাই। আৰু কি কৈছে কি ধৰিছে সিহে জানে। ঘৰত কিন্তু খবৰটো দিব লাগিছিলে, কিন্তু আজিলৈ একোৱে কৰা নাই। কাৰোবাক কৈছে ধীৰু পাহাৰৰ ওপৰত, কাৰোবাক কৈছে ষ্টেচনৰ পৰাই দৌৰিল সি। বিভিন্নজনক বিভিন্ন উত্তৰ জোনমণি পাটৰৰ। সোধা পোছা ঘৰত অহাই নাই। তেওঁ মানে বেলেগ বেলেগ ল'ৰাবিলাকে সুধিছে, কিন্তু এবাৰ কয় পাহাৰৰ ওপৰত উঠি থকা বুলি, এবাৰ কয় গাড়ী পে হেৰি কৰা বুলি। যিটো ষ্টেচনত পিছত ৰখিছিলে সেইটো ষ্টেচনত যি দৌৰিলে আৰু বিচাৰি নাপানো সেনেকৈ কয়। কোনো মানে কথা এটা ভৰসা নাই। এইটো এটা কৈছে, সিটোক এটা কৈছে, সিটোক এটা কৈছে ল'ৰাজনে। জোনমণি পাটৰৰ সন্দেহজনক ভাষ্যক লৈ ধীৰুৰ সন্ধানহীনতাৰ খবৰটো সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত। দুৰ্ভগীয়া পিতৃ মাতৃয়ে আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষী গোচৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ধীৰুৰ মাতৃয়ে। বিগত 10 দিনে পুত্ৰৰ খবৰ নাপাই পিৰালিত বহি অসহায় মাতৃ পিতৃয়ে কেৱল কান্দিছে আৰু কান্দিছে। কুশলে আছেনে ধীৰু? অসহায় পৰিয়ালটোৱে পাবনে ঘূৰাই ঘৰৰ ল'ৰাটো? ৰহাৰ পৰা ইন্দ্ৰ কুমাৰ নাথৰ ৰিপৰ্ট, টাইম 8।